নমস্কাৰ দৰ্শক প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আজি বহু দিনৰ মূৰত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টোৰ টপিকটো আপোনালোকে হয়তো ভিডিঅ'টোৰ থাম্বনেইল দেখি নিশ্চয় গম পাইছে। আজি মই আপোনালোকক জনাম মাহেকৰ কোনটো দিনত আপোনাৰ প্ৰেগনেন্ট হোৱাৰ যোগ্যতা আটাইতকৈ বেছি বাঢ়ি যায় বা সদায় আপোনালোকে একেলগে থাকিব নোৱাৰিবও পাৰে বা তেনেকুৱা কিছুমান প্ৰব্লেম আহি যায়। সেইকাৰণে আজি মই আপোনালোকৰ লগত এই ভিডিঅ'টোত শ্বেয়াৰ কৰিম আপোনাৰ কোনটো দিনত আপুনি ওভুলেশ্যন ডে হয় আপোনাৰ। আৰু তাৰ আগতে মই আপোনালোকক জাষ্ট দুটামান কথা কৈ লওঁ যে আপোনালোকে মোক ইমান বেছি মৰম দিয়াৰ বাবে বহুত বহুত থেংক ইউ। মই যেতিয়া আচলতে ইউটিউব চেনেলটো খুলিছিলোঁ তেতিয়া মই এইবোৰ একো ভবাই নাছিলোঁ। জাষ্ট মই এইটো ভাবিয়ে খুলিছিলোঁ যে মোৰ যিখিনি প্ৰব্লেম হৈ আছে, মই যিখিনি প্ৰব্লেম ফেচ কৰি আছোঁ সকলোকে সুধিব নোৱাৰি, সেইখিনি প্ৰব্লেম যাতে মই ইউটিউবত চাৰ্চ কৰিলে পাই যাওঁ। আৰু তেতিয়া অসমীয়াত অলপ কম আছিলে আৰু সেই বুলি ভাবিয়ে মই ভাবিছিলোঁ যে মই যেনেকৈ প্ৰব্লেম পাইছোঁ সেয়া যাতে নহওক, যি জানো যেনেকৈ জানো সকলোকে জনাই যাম। কিন্তু এতিয়া দেখিছোঁ আপোনালোকে ইমান বেছি মোক কমেণ্ট দিছে, বিশ্বাসৰ যোগ্য লৈছে, তাৰ বাবে বহুত 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 বেছিকৈ থেংক ইউ কৈছোঁ। মই মনৰ পৰা সকলোকে থেংক ইউ কৈছোঁ। আৰু আপোনালোকে ইমান ৰিপ্লাই দি থাকে, কমেণ্ট কৰি থাকে, মই তাৰ ৰিপ্লাই দিব নোৱাৰোঁ, তাৰ বাবে বহুত বহুত চৰি। কাৰণ কেলৈ এতিয়া ল'ৰাটোক লৈ কিনে অলপ বেছি প্ৰব্লেম হৈ গৈছে আৰু তাৰ পঢ়া আছে, স্কুল আছে, সেইখিনিৰ লগত লাগি থাকোঁতে সময়বোৰ কেতিয়া গুচি যায়, নিজৰো স্কুল একো গম নাপাওঁ। কিন্তু নাই ভাবিছোঁ এতিয়া সপ্তাহত এবাৰ বা দুবাৰ হ'লেও আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ মই ভিডিঅ'ৰ জৰিয়তে দি যাবলৈ চেষ্টা কৰিম। আৰু যিসকলে কৈছে আপুনি কেলৈ ৰিপ্লাই নিদিয়ে তাৰ বাবে বহুত মোক আপোনালোকে বেয়াই নাপাব, কাৰণ মই একেবাৰে কমেণ্ট কি আহিছে কি নাহিছে একো চোৱাই নহয়। তাৰমানে বহুত দিনৰ মই চাওঁ যে তেতিয়া দেখোঁ ডেটটো সময়টো পাৰে হৈ যায় আৰু দিবলৈও কিবা বেয়া লাগে। তো সেই তাৰে কমেণ্টৰ ভিতৰত কিছুমান আছে মতা মানুহ বা মাইকী মানুহে হওক অলপ বেছি বেয়াকৈ দিয়ে, সেইবোৰ মই ইগন'ৰ কৰোঁ, একো নাই। কিন্তু চাওক আপোনালোকলৈ এটাই প্ৰশ্নৰ উত্তৰ দিম, যিসকলে এশৰ মাজত এটা দেই, এশৰ মাজত এটা, বাকী সকলোৱে ভালকেই দিয়ে, যি সোধেই কি হৈছে। তো তেওঁলোকক এইটোৱে উত্তৰ দিব বিচাৰোঁ যে এতিয়া যিসকলে এনেকৈ কমেণ্টবোৰ দিয়ে তেওঁলোকক এইটোৱে কওঁ যে তোমালোকে এতিয়া বুজি নাপাবা, যেতিয়া নিজৰ এটা সন্তানৰ প্ৰয়োজন হ'ব বা যেতিয়া ঘৰৰ কোনোবা মানুহে সন্তান এটা নহয় তেতিয়াহে গম পোৱা যায় যে এইবোৰ প্ৰশ্ন কাক সুধিম, কাৰ লগত কথা পাতিম বা কোনে এইখিনি প্ৰশ্নৰ উত্তৰ দিব। সদায়তো আমি ডাক্তৰৰ ওচৰত গৈ প্ৰত্যেকটো কথা পাতিব নোৱাৰোঁ ন, তেওঁলোক বহুত বিজি থাকে। তেতিয়া দৰকাৰ হয় মানুহৰ বা লগৰ, এনেকুৱা এজন লগৰ প্ৰয়োজন হয় যে ইয়ে মোক কথাখিনি ক'ব নেকি, তেনেকুৱা। গতিকে তেওঁলোকলৈও মোৰ থেংক ইউ, কাৰণ পজিটিভৰ মাজত নেগেটিভ থাকিবই। গতিকে তেওঁলোকেও দি যাব পাৰে, মোৰ ন' প্ৰব্লেম, কাৰণ মই কমেণ্ট চাবলৈ একেবাৰে সময় নাপাওঁ। তো আহক এতিয়া মেইন প্ৰশ্নটোৰ উত্তৰ দিওঁ। আপোনালোকে যিসকলে ভাবি আছে বেবী এতিয়া প্ৰয়োজন হৈছে, সন্তান এতিয়া লাগে, তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট এইটোৱে আহি যায় যে আমিনো কেনেকৈ গম পাম যে আমাৰ এতিয়া অভুলেশ্যন হৈছে। যিহেতু আপোনালোকে জানে যে অভুলেশ্যন ডেৰ দিনাখন যদি আমি একেলগে থাকোঁ, সেইদিনা প্ৰেগনেঞ্চি কনফাৰ্ম হোৱাটো একেবাৰে খাটাং, যদি আপোনাৰ হেল্থৰ একো প্ৰব্লেম নাথাকে। আৰু এতিয়ানো আমি কেনেকৈ গম পাম যে আজি আমাৰ অভুলেশ্যন হৈছে বা নহৈছে। তো চাওক, মহিলাসকলৰ মাহেকীয়া যেতিয়াৰ পৰা আৰম্ভ হয় তাৰ 8 দিনৰ পিছৰ দিনটোৰ পৰাই বা 10 দিনৰ পাছৰ দিনটোৰ পৰা এটা নিৰ্দিষ্ট দিন আহে যিটো দিনত মহিলাসকলৰ এগটো ৰেপচাৰ হয়। আৰু সেইদিনা যদি পুৰুষৰ স্পাৰ্ম আৰু মহিলাৰ এগটো একেলগে ফাৰ্টাইল হয় তেতিয়া আপুনি প্ৰেগনেণ্ট হোৱাটো খাটাং বুলিয়ে ক'ব পাৰে, যদি আপোনাৰ হেল্থৰ কোনো প্ৰব্লেম নাথাকে। তাৰ পাছৰ জাৰ্ণিটো বহুত দীঘল, সেইটো ভগৱানৰ ওপৰত বা হেল্থৰ ওপৰত নিৰ্ভৰ কৰিয়ে হয়। কিন্তু এইখিনি হৈছে এটা ভগৱানে দিয়া বহুত ধুনীয়া এটা প্ৰক্ৰিয়া, য'ৰ পৰা সন্তান এটাৰ সৃষ্টি হয়। কিন্তু এতিয়া কথাটো হ'ল যে আপুনি কেনেকৈ গম পাব যে আপোনাৰ আজিয়ে এইটো ৰেপচাৰ হৈছে, বা সেইটোতো বাহিৰৰ পৰা দেখা বস্তু নহয় যে আমি বাহিৰৰ পৰা দেখিলোঁ এনেকুৱা হৈছে বা তেনেকুৱা হৈছে। সেয়া হৈছে আমাৰ গাৰ ভিতৰৰ এটা প্ৰক্ৰিয়া, যিটো আমি একেবাৰে দেখি নাপাওঁ। গতিকে অলপ প্ৰব্লেম হয়, কেতিয়াবা হাজবেণ্ড নাথাকে, কেতিয়াবা আপোনাৰো গা চা বেয়া থাকিব পাৰে। আৰু যেতিয়া আপোনাৰ সন্তানৰ প্ৰয়োজন হয় তেতিয়া আপুনি বিশ্বাস কৰক আঙুলিৰ মূৰত দিন গণি গণি আপোনাৰ লাগে যে অভুলেশ্যন ডেটো কেনেকৈ উলিয়াম। গতিকে আহক আজি দুটামান মাত্ৰ, একেবাৰে দুটা সাধাৰণভাৱে কওঁ কেনেকৈ আপুনি নিজৰ গাটো চাই কিনে গম পাব। আৰু ইয়াৰ এটা চাইণ্টিফিক বস্তু আছে, সেয়াও মই আপোনালোকক জনাই দিম। একেবাৰে প্ৰথম কথাটো হ'ল চাওক, কেতিয়াবা কি হয়, আপুনি ধৰক 8 দিনৰ পাছৰ পৰা বা 10 দিনৰ পাছৰ পৰা মহিলাসকলৰ ফাৰ্টাইল পিৰিয়ড এটা আৰম্ভ হয়। ফাৰ্টাইল পিৰিয়ড হৈছে 2 দিন বা 4 দিন। সেই সময়ত আপুনি একেলগে থাকিলে প্ৰেগনেণ্ট হোৱাৰ সম্ভাৱনাটো অলপ বেছি থাকে, সেই সময়কে ফাৰ্টাইল পিৰিয়ড বুলি কয়। গতিকে এই সময়খিনি, এইটো কথা আমি সকলোৱে জানো যে 8 দিন বা 10 দিনৰ পাছৰ সময় আৰু মাহেকীয়া হোৱাৰ অলপ দিন আগৰ সময়খিনিকে ফাৰ্টাইল পিৰিয়ড বুলি কোৱা হয়। কিন্তু সেই সময়ৰ মাজতো এটা সময় থাকে যিটো সময়ত আপোনাৰ এইটো নিৰ্দিষ্ট এটা দিনতহে ৰেপচাৰ হয়। সেই দিনটোতে আচলতে আপোনালোকে একেলগে থাকিব লাগে।
তো প্ৰথম হৈছে হেয়া চাওক আপোনাৰ যেতিয়া মহিলাসকলৰ আপোনাৰ যেতিয়া গাত একো প্ৰব্লেম নাথাকে বা আপোনাৰ যদি একো ইনফেকশ্যন নহয় বা আপোনাৰ গাটো ধৰক একো ভাইৰাছ বা সেনেকুৱা একো বেমাৰ নাই তেতিয়াহ'লে আপোনাৰ হোৱাইট ডিসচাৰ্জ হ'ব সেই হোৱাইট ডিসচাৰ্জটো কেতিয়া হয় যেতিয়া আপোনাৰ গাটো ফাৰ্টাইলৰ কাৰণে ৰেডি হয় তেতিয়া আপোনাৰ হোৱাইট ডিসচাৰ্জটো আৰম্ভ কৰে যদিহে আপোনাৰ একো প্ৰব্লেম নাথাকে হোৱাইট ডিসচাৰ্জ কিন্তু অকল ফাৰ্টাইল পিৰিয়ড বা অভুলেশ্যনৰ কাৰণে আৰম্ভ নহয় হা বিভিন্ন কাৰণেও আৰম্ভ হ'ব পাৰে আপোনাৰ ইনফেকশ্যন থাকিলেও কিন্তু সেইটো এটা বেলেগ ধৰণৰ হোৱাইট ডিসচাৰ্জ থাকে হেয়া তাৰ ওপৰত মই এটা বিতংভাৱে ভিডিঅ' বনাম হেয়া হৈছে আপোনাৰ গোন্ধ ওলাব সেইখিনি বেলেগ থাকে অলপ গোন্ধ ওলাব কালাৰটো বেলেগ থাকিব কিন্তু যিটো আপোনাৰ ফাৰ্টাইল পিৰিয়ডৰ কাৰণে আপোনাৰ বডি ৰেডি কৰি মেলি আপোনাৰ যিটো হোৱাইট ডিসচাৰ্জ আৰম্ভ হয় হেয়া হৈছে আপোনাৰ একেবাৰে বগা থাকিব পনীয় ধৰণৰ থাকিব আপুনি নিজে অনুমান কৰিব পাৰিব সেইটো হৈছে নাম্বাৰ 1 নাম্বাৰ 2 টো হৈছে আপোনাৰ গাৰ উষ্ণতাটো অলপ বাঢ়ি যায় হেয়া আপুনি নিজে যেতিয়া বেবি কাৰণে ৰেডি হ'ব নহয় তেতিয়া আপুনি নিজেই গম পাব আপোনাৰ গাটো অলপ বেলেগ লাগিব গোটেই দীঘল 30 দিনৰ মাহটো বা 31 দিনৰ মাহটো সম্পূৰ্ণ যেনেকৈ বেলেগ নহয় ঠিক তেনেদৰে সেই গাটো সেই দিনটোতো অলপ বেলেগ ধৰণৰ লাগিব আৰু 3 নম্বৰটো হৈছে আপোনাৰ অকমান মনটো উগুল থুগুল লাগে চঞ্চল লাগে গতিকে এই তিনটা এটা হৈ গ'ল আৰু তাৰ পাছৰ হৈছে ধৰি লওক আপুনি একেবাৰে গম পোৱা নাই এইখিনি বা আপুনি বহুত বেছি বিজি আছে অফিচ যায় বা কিবা কামত ধৰি লওক বহুত বিজি আছে তেতিয়া আপুনি একেবাৰে গম পোৱা নাই তেতিয়া আপুনি কি কৰিব পাৰে আপোনাৰ যদি মাহেকীয়া সাইকেলখন একদম পাৰফেক্ট 30 দিনৰ হয় 1 তাৰিখে হৈছে বা অহা মাহৰ 1 তাৰিখে আপোনাৰ বহুত দিনৰ পৰা হৈয়ে আহিছে তেতিয়াহ'লে আপুনি এটা মানে আপোনাৰ সাইকেলখন প্ৰায় 30 ডেজৰ তেতিয়া আপুনি 10 দিনৰ পৰা আৰম্ভ কৰি যেটো আপোনাৰ 14 দিনৰ দিনাখন বেছি ফাৰ্টাইল এগ ৰেপচাৰ হয় বুলি জনা যায় ৰিসাৰ্চ বিলাকত গটিকে 14 নম্বৰ দিনাখন যদি ফাৰ্টাইল হয় তেতিয়া কিন্তু 14 নম্বৰ দিনাখন আপুনি একেলগে থাকিলে নহব আপুনি 13 12 নম্বৰ দিনাখনৰ পৰা একেলগে থাকিব পাৰে 12 নম্বৰ দিনৰ পৰা একেলগে থাকিলে 13 গ'ল 14 থাকিলে 15 16 তেনেকৈ আপুনি সেই 12 পৰা ধৰক 17 তাৰিখলৈকে আপুনি অল্টাৰনেটিভ এদিন বা দুদিন এৰি যদি একেলগে থাকে সেইটো সময়ত এটা বহুত বেছি সম্ভাৱনা থাকে আপোনাৰ প্ৰেগনেন্সি কনসিভ হৈ যোৱাটো আৰু তেনেকৈ আপোনাৰ মানে সেইখিনি লৈ আপুনি ওভুলেশ্যন ডেটটো ক্যালকুলেট কৰিব পাৰে আৰু হেয়াই হৈছে একেবাৰে মেইন তাৰ পিছত আপুনি আৰু এটা টেকনলজি যদি ব্যৱহাৰ কৰি ভাল পায় তেতিয়াহ'লে হেয়া এটা হৈছে আপুনি গুগল ষ্টৰত গৈ কিনে বহুত কিটা আপুনি ওভুলেশ্যন ডে ক্যালেন্ডাৰ পাই যাব তাৰ ভিতৰত আপুনি যিকোনো এখন লৈ তাত গোটেই লিষ্টখন আহি যায় তাৰপা তাত তেওঁলোকে ধুনীয়াকৈ উলিয়াই দিয়ে জাস্ট আপুনি ওভুলেশ্যন ডে ক্যালকুলেটৰ বুলি মাৰিলেই হয় তাত একদম ধুনীয়া আহি যায় আপুনি ৰিভিউ চাই যিটো নিজৰ মনৰ পৰা ভাল লাগে হেয়া আপুনি নিজে ডাউনলোড কৰি এপটো ইউজ কৰিব পাৰে আৰু এটা কথা ইয়াত কিছুমানে ভাবিব পাৰে মই কিবা হেৰি মই যেটো এপ ইউজ কৰিছিলো হেতু আসলতে 17 চনৰ কথা 17 নহয় সৰি 20 চনৰ কথা ন অলপ পাহৰি গৈছো তো মই মনত পেলাই মেলি চাই কাৰণ মোৰ এখন ফটো মাৰি থোৱা আছিল হে এপটো হেখন যদি পাও তেতিয়াহলে মই আপোনাক নেক্সট ভিডিঅত নিশ্চয় জনাম যদি মই কোনটো এপ ইউজ কৰিছিলো লাগে আপোনালোকে কমেন্ট দিব বাৰু এতিয়া কমেন্ট চাম তো হেতু এটা আছে আপোনালোকে হেখন এপটো ব্যৱহাৰ কৰিও আপুনি বহুত ভালকৈ ওভুলেশ্যন ডে ইউজ কৰিব পাৰে কাৰণ যদি আপুনি পাহৰি যায় ধৰক আপোনাৰ বহুত বেছি কাম তেতিয়া আপুনি তো চাব নোৱাৰিব ন নিজৰ সৰু হেবিলাক চেঞ্জেছ বিলাক তেতিয়া আপুনি হে এপটো ইউজ কৰিব পাৰে হে তেওঁলোকে মানে গোটেই কামখিনি কৰি দিয়ে তো এইটো এটা হৈ গ'ল আৰু এটা আছে হেয়া হৈছে আপোনাৰ ওভুলেশ্যন কিট যেটো মই আপোনালোকক জনাই থৈছো ওভুলেশ্যন কিট পোৱা যায় ফাৰ্মেসিত আপুনি প্ৰেগনেন্সি কিটৰ নিচিনা নহয় হেতু বেলেগ হয় ফাৰ্মেসিত গ'লেই গম পাব ওভুলেশ্যন কিট দিয়ক বা আপুনি অনলাইনতো আনিব পাৰে মইতো অনলাইনৰ পৰা আনিছিলো যেতিয়া লাগিছিলে তো ওভুলেশ্যন কিটটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নেক্সট মোৰ এটা পুৰণা ভিডিঅত মই ওভুলেশ্যন কিট কেনেকৈ ব্যৱহাৰ কৰে কি হে গোটেইখিনি দি থৈছো আপোনালোকে চাব পাৰে গতিকে হেয়াই মই যিখিনি জানো আপোনালোকক একদম নিজৰ ববিয়াকে বুজাই দিবলৈ চেষ্টা কৰিলো আৰু যদিহে আপুনি আৰু এটা কথা কৈ দিও ধৰক আপুনি যদি বিয়া হৈছে এবছৰ ধুনীয়াকৈ আপোনালোকে ৰিলেশনত আছে তাৰ পাছতো যদি একো হোৱা নাই তেতিয়া আপোনালোকে ভাগি নপৰিব বহুতে কমেন্ট দিয়ে বা এবছৰ হৈছে দুবছৰ হৈছে মোৰ বেবি কনসিভ হোৱা নাই কেতিয়াবা অলপ টাইম লাগে নিমিলে সময়বোৰ নিমিলে বা এই আগতে ৰেপচাৰ হৈ যায় বা অলপ কিছুমান ভগৱানৰ ইচ্ছা অনিচ্ছাও কিছুমান কথা আছে গতিকে আপোনালোকে এবছৰ বা 1.5 বছৰলৈকে ইমান ভয় কৰিব নালাগে তথাপিও মই এটা কথা কওঁ ডাক্তৰে ভগৱান গতিকে আপোনালোকে যদি কিবা নিজৰ সন্দেহ হৈছে যে মোৰ সব মিডিছিলে বা আমি একেলগে আছিলো তাৰ পাছতো কিয় নহল বুলি তেতিয়া আপোনালোকে নিশ্চয় এবাৰ বা দুবাৰ নিজৰ গাটো এবাৰ চেকআপ কৰাব কাৰণ আপোনালোকে জানে আজিকালি কিমান মানে অৱস্থা বেয়া হৈছে আমাৰ খোৱাবিলাকৰ বা থকা ৰহন সহন স্বাস্থ্য সকলোবিলাকৰ গতিকে এবাৰ যদি চেক কৰাই লয় তেতিয়া ইমান প্ৰবলেম নহয় গমো পাব আপোনালোকে বহুত ক্ষেত্ৰত আসলতে আমাৰ কিছুমান প্ৰবলেম থাকে আমি গম নাপাও
তো সেয়াই মোৰো আছিলে পিছদি প্ৰব্লেম মই গম পোৱা নাছিলোঁ গতিকে সেয়াই আজি ভিডিঅ'টোত আপোনালোকক অভুলেশ্যন ডে'ৰ বিষয়ে অলপ দিলোঁ আগতেও দি থৈছোঁ আপোনালোকে চাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব মই আপোনালোকক সপ্তাহত 3টা ভিডিঅ' দিবলৈ নিশ্চয় চেষ্টা কৰিম আৰু ফোন নম্বৰ বিচাৰিছে সকলোৱে ফোন নম্বৰটো মই ইনষ্টাগ্ৰামটো ইমান নাচাওঁ ফেচবুকত মোৰ মাইনা প্ৰিয়ংকা বুলি আছে তাতে আপোনালোকে মোৰ লগত কথা পাতিব পাৰে ফোন নম্বৰটো আছিলে পাব্লিকলি দিবলৈ অলপ বেয়া হয় তথাপিও মেছেঞ্জাৰতে আমি কথা পাতিম দিয়ক তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলটোত আপোনালোকে ইমান মন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকে এনেকৈ মোৰ ভিডিঅ'বোৰ আগলৈ চাই থাকিব নমস্কাৰ